নমস্কাৰ বন্ধুসকল, এইটো চাওক যে আজিৰ তাৰিখত নাৰ্ভৰ ৰোগীৰ সংখ্যা লাহে লাহে বাঢ়িয়ে গৈ আছে। আমি যদি প্ৰায় শতকৰা 100টা পেচেণ্ট চাওঁ, তাৰে মাজৰ পৰা প্ৰায় 70ৰ পৰা 80টা পেচেণ্টে কয় যে মই নাৰ্ভৰ সমস্যাত ভুগি আছো। নমস্কাৰ বন্ধুসকল, মই ডক্টৰ নেকিবুৰ আৰু আপোনাৰ স্বাস্থ্য নিশ্চিত কৰাটো মোৰ প্ৰধান লক্ষ্য। আজি আমি একদম কম সময়ৰ ভিতৰতে আপোনালোকক বুজাব ট্ৰাই কৰিম যে প্ৰাকৃতিকভাৱে আপুনি কেনেকৈ নাৰ্ভৰ সমস্যাৰ পৰা মুক্তি পাব পাৰিব, আৰু মই বোনাছ হিচাপে আপোনালোকক কিছুমান মেডিকেশ্যন বা টেবলেট বা ইনজেকশ্যনৰ নাম কম, যিবিলাক নেকি ডাঙৰ ডাঙৰ নিউৰলজিষ্টসকলে প্ৰেছক্ৰাইব কৰে আৰু আপোনালোকে অতি সোনকালে ফাৰ্মাচীৰ পৰা পাই যাব, আৰু এইবিলাক মেডিকেশ্যন গ্ৰহণ কৰিলেও আপুনি নাৰ্ভৰ সমস্যাৰ পৰা চিৰতৰে মুক্তি পাব পাৰিব। বলক বেটিলৈ আগবাঢ়ো। প্ৰথমতে মই আপোনালোকক প্ৰাকৃতিক নিয়মবিলাক কম, প্ৰাকৃতিকভাৱে আপুনি কেনেকৈ নাৰ্ভৰ সমস্যাৰ পৰা মুক্তি পাব পাৰিব। তাৰপিছত মই আপোনালোকক বুজাব ট্ৰাই কৰিম যে কিছুমান মেডিকেশ্যন বা টেবলেট মেডিচিন এইবিলাক গ্ৰহণ কৰি আপুনি কেনেকৈ মুক্তি পাব পাৰিব। প্ৰথমতে প্ৰাকৃতিক উপায় আহোঁ। প্ৰথম হ'ল যে 1 নম্বৰ হ'ল যে প্ৰত্যেক দিনাই কমচে কম 30 মিনিট সময় আপুনি এক্সাৰচাইজ কৰিব লাগিব। এনেকুৱা নহয় যে আপুনি খুব বেছি একদম জিমত গৈ এক্সাৰচাইজ কৰিব লাগিব, তেনেকুৱা নহয়। আপুনি জাষ্ট ৰাতিপুৱা উঠি প্ৰায় 30 মিনিট সময় খোজকাঢ়ক, অলপ জোৰে জোৰে খোজকাঢ়িব ট্ৰাই কৰক। এতিয়া মই আপোনালোকক কিছুমান খাদ্য তালিকা কম। এইবিলাক খাদ্য প্ৰত্যেক দিনা যদি আপুনি খাবলৈ ট্ৰাই কৰে, তেতিয়াহ'লে চাব যে আপুনি প্ৰাকৃতিকভাৱে নাৰ্ভৰ সমস্যাৰ পৰা মুক্তি পাব পাৰিব। প্ৰথমতেই হ'ল যে তিতাজাতীয় খাদ্য, তিতা ভেকুৰী। এইটো অসমীয়াত তিতা ভেকুৰী বুলি কোৱা হয়। আপোনালোকক কিছুমান পিকচাৰ দেখাওঁ মই তিতা ভেকুৰীৰ। এনেকুৱা হয় তিতা ভেকুৰী বুলি কোৱা হয়। এইটো হ'ল তিতা ভেকুৰী। এইটো প্ৰত্যেক দিনাই আপোনালোকে ভাজি কৰি খাব পাৰে বা চব্জিৰ লগত আঞ্জা বনাই খাব পাৰে। এনেকে ধৰণৰ তিতা ভেকুৰীবিলাক প্ৰত্যেক দিনাই খাদ্য তালিকাত এড কৰক। তাৰপিছত হ'ল তিতা কেৰেলা। তিতা কেৰেলা নাৰ্ভৰ সমস্যাৰ কাৰণে বহুত উপকাৰী হয়, আৰু যিসকলে তিতা কেৰেলা খায়, হয়তো যিদিনা আপুনি তিতা কেৰেলা খাইছে সেইদিনা হয়তো নাৰ্ভৰ নিউৰোপেটিক পেইনবিলাকৰ পৰা মুক্তি পায় সেইদিনাৰ কাৰণে। সেইকাৰণে কোৱা হয় যে তিতা কেৰেলা কেৱল নাৰ্ভৰ সমস্যাৰ কাৰণে নহয়, ডায়েবেটিক পেচেণ্টৰ কাৰণে বহুত উপকাৰী হয়। তিতা কেৰেলাত কিছুমান এলকলয়েড থাকে যিবিলাক নেকি নিউৰোপেটিক পেইনৰ কাৰণে কাম কৰে। তিতা কেৰেলা বা তিতা ভেকুৰী এইবিলাক খাদ্য তালিকাত প্ৰত্যেক দিনাই এড কৰক। তাৰপিছত কোৱা হয় যে আপুনি কি নাখাবৰ তালিকাত কোৱা হয় যে ৰেড মিট, বিশেষকৈ ৰেড মিট হ'ব পাৰে আপুনি ছাগলীৰ মাংস, খাচীৰ মাংস বা গৰুৰ মাংস হ'ব পাৰে, গাহৰি মাংস হ'ব পাৰে। যিবিলাক ৰেড মিট আছে এইবিলাক আপোনাৰ খাদ্য তালিকাৰ পৰা আঁতৰাই দিয়ক, কাৰণ ৰেড মিটত প্ৰচুৰ পৰিমাণে চৰ্বি আছে বা যিমানবিলাক ফেটছ আছে, এইবিলাক ফেটছ বা কিছুমান নাৰ্ভৰ সমস্যা কৰিব পৰা কিছুমান উপাদান আছে, সেইবিলাকে আপোনাৰ নাৰ্ভৰ সমস্যা লাহে লাহে বঢ়াই তোলে। এইবিলাক লাহে লাহে এভইড কৰক বন্ধুসকল। তাৰপিছত কোৱা হয় যে নিউৰোপেটিক পেইনৰ পৰা মুক্তি পাবৰ কাৰণে ফিজিঅ'থেৰাপি এটা বহুত উপকাৰী হয়। ফিজিঅ'থেৰাপি যিটো আমি ফিজিঅ'থেৰাপিষ্টৰ ওচৰত যাব নোৱাৰোঁ, ঘৰতে কেনেকৈ ফিজিঅ'থেৰাপি কৰিব পাৰোঁ তাৰ উপায় আপোনালোকক মই এতিয়া ক'ম। আপোনালোকে নিশ্চয় গম পায় যে হট ৱাটাৰ বেগ বা গৰম পানীৰ বেগ বুলি বজাৰত পোৱা যায়। সেই হট ৱাটাৰ বেগ বা গৰম পানীৰ বেগবিলাক কিনি আনিব বজাৰৰ পৰা, আৰু কিনি আনি যিবিলাক ঠাইত আপোনাৰ টিংলিং চেনচেশ্যন হয় বা খুব বেছি জ্বলা পোৰা কৰি আছে বা এনেকুৱা ধৰণৰ পেইন হৈ আছে বা এনেকুৱা ধৰণৰ ৰিম কৰি আছে, সেইটো এৰিয়াত আপুনি হট ৱাটাৰ বেগ দি মালিচ কৰিব পাৰে লাহে লাহে। এইটো এটা ফিজিঅ'থেৰাপি হিচাপে কাম কৰিব, আৰু আপুনি লাহে লাহে পেইনৰ পৰা বা নাৰ্ভৰ সমস্যাৰ পৰা মুক্তি পাব পাৰিব। বন্ধুসকল, এতিয়া মই ক'ম যে আপুনি নাৰ্ভৰ সমস্যাৰ কাৰণে কি কি মেডিকেশ্যন গ্ৰহণ কৰিব পাৰে ঘৰতে বা ওচৰত ফাৰ্মাচীৰ পৰা। প্ৰথমতে হ'ল যে মিথাইল কবালামাইন থকা ইনজেকশ্যন। মই আপোনালোকক ইয়াতে দেখাই আছো মিথাইল কবালামাইন। ইয়াত আছে মিথাইল কবালামাইন 50 mcg আৰু ফলিক এচিড নিকোটিনামাইড থকা ইনজেকশ্যন। এই ইনজেকশ্যনবিলাকে নৰ্মেলি আপোনাৰ নাৰ্ভৰ চলাচল বঢ়াই দিয়ে, সেইকাৰণে এইবিলাক ইনজেকশ্যন আপুনি গ্ৰহণ কৰিলে নাৰ্ভৰ সমস্যাৰ পৰা মুক্তি পাব পাৰে। মিথাইল কবালামাইন ইনজেকশ্যন অভাৰ কাউণ্টাৰ ড্ৰাগ হয়, আপুনি ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈও গ্ৰহণ কৰিব পাৰে। মাত্ৰ এইটো ধ্যান ৰাখিব লাগিব যাতে ইনজেকশ্যন লোৱাৰ পিছত আপোনাৰ যদি খুব বেছি খজুৱাই আছে বা খুব বেছি টোপনি লাগি আছে, খুব বেছি প্ৰব্লেম বমি হৈ আছে, তেনেকুৱা ধৰণৰ প্ৰব্লেম পালে অতি সোনকালে ডক্টৰৰ ওচৰলৈ যাব লাগে। মিথাইল কবালামাইন ইনজেকশ্যন, এইটো ইনজেকশ্যন মই আপোনালোকক দেখাইছো। এইটো ইনজেকশ্যন আপোনালোকে ইণ্ট্ৰামাস্কুলাৰলি গ্ৰহণ কৰিব লাগে, মাংসপেশীত গ্ৰহণ কৰিব লাগে। এইটো ইনজেকশ্যন মাংসপেশীত বা নাৰ্ভতো গ্ৰহণ কৰিব পাৰে, কিন্তু মাংসপেশীত নৰ্মেলি দিয়া হয় নিউৰোপেটিক পেইনৰ কাৰণে। মাংসপেশীত গ্ৰহণ কৰিব নিয়ম হ'ল যে আপুনি আজি যদি এটা ইনজেকশ্যন মাৰিছে, তেতিয়াহ'লে কালি নামাৰিব, পৰহি মাৰিব। 50 mcg মিথাইল কবালামাইন ইনজেকশ্যন আজি মাৰিলে কালি নামাৰিব, পৰহি মাৰিব। এনেকৈ অল্টাৰনেটিভ ডেছত দিয়া হয়। অল্টাৰনেটিভ ডেছত নৰ্মেলি 5 ডেজৰ কাৰণে দিয়া হয়, 5 দিনৰ কাৰণে দিয়া হয়। 5 দিনত অল্টাৰনেটিভ ডেছত আপুনি 5টা ইনজেকশ্যন মাৰে, তেতিয়াহ'লে চাব যে আপুনি নিউৰোপেটিক পেইনৰ পৰা বহুতখিনি মুক্তি পাইছে। কাৰণ আমাৰ পেৰিফেৰাল নিউৰোপেথিৰ কাৰণে মেইনলি ৰেছপনচিবল হয় ভিটামিন B12। আমাৰ B12 ডিফিচিয়েঞ্চি বহুত থাকে, আৰু সেইকাৰণে নিউৰোপেটিক পেইনবিলাক হৈ থাকে।
সো বন্ধুসকল তাৰ উপৰিও কোৱা হয় যে কেতিয়াবা নিউৰোপেথিক পেইনবিলাক B7 B12 বা কেলছিয়ামৰ ডিফিচিয়েঞ্চিৰ কাৰণে হ'ব পাৰে সেইকাৰণে কেলছিয়াম টেবলেটটো আপুনি প্ৰায় 1 বছৰৰ মাজত প্ৰায় 1 মাহ মান খাব লাগে বছৰত কমসে কম 10 ৰ পৰা 15 দিন বা 1 মাহ মান কেলছিয়াম টেবলেট গ্ৰহণ কৰিব লাগে কাৰণ আমাৰ খাদ্যত পৰ্যাপ্ত পৰিমাণৰ কেলছিয়াম যিহেতু নাথাকে তাৰ উপৰিও কোৱা হয় যে ডক্টৰে খুব বেছি প্ৰেছক্ৰাইব কৰে এইটো মেডিকেশ্যন যদিও ওভাৰ দা কাউন্টাৰ ড্ৰাগ হয় এইটো এনেও ক'ব নালাগে তথাপি আপোনালোকক মই ক'ব খুজিছো সো এইটো হ'ল যে প্ৰিগাবালিন বা গাবাপেন্টিন বা প্ৰিগাবালিন গাবাপেন্টিন লগতে নৰ্টিপেলিন এমিটিপেলিন থকা কম্বিনেশ্যন টেবলেট সো এনেকা ধৰণৰ ফৰ্মত আহে প্ৰিগাবালিন নৰ্টিপেলিন টেবলেট কম্বিনেশ্যন প্ৰিগাবালিন এণ্ড নৰ্টিপেলিন কম্বিনেশ্যন টেবলেট সো এইটো টেবলেট কেৱল মাত্ৰ ৰাতিহে গ্ৰহণ কৰিব লাগে কাৰণ ইয়াৰ সিডেশ্যন ইফেক্ট বহুত বেছি কাৰণ ই বহুত টোপনি কৰিব পাৰে আপোনাৰ ইয়াৰ উপৰিও এইটো টেবলেট গ্ৰহণ কৰাৰ পিছত যদি আপোনাৰ খুব বেছি বমি হৈছে খুব বেছি একদম টোপনি একদম বহুত মানে টোপনি লাগি আছে বা খুব বেছি আপোনাৰ খজুৱাই আছে এনেকুৱা ধৰণৰ কিছুমান সিম্পটম দেখা দিয়ে তেতিয়ালে অতি সোনকালে ডক্টৰৰ কাষ চাপিব লাগে সো এনেকুৱা ধৰণৰ প্ৰিগাবালিন গাবাপেন্টিন কম্বিনেশ্যন লগতে প্ৰিগাবালিন অৰ গাবাপেন্টিনৰ লগত এমিটিপেলিন নৰ্টিপেলিন কম্বিনেশ্যন টেবলেট বিলাক ৰাতি এবাৰ ভাত খোৱাৰ পিছত এনেকে প্ৰায় 10 দিনৰ পৰা 15 দিন খালে আপুনি নিউৰোপেথিক পেইনৰ পৰা মুক্তি পাব পাৰিব লাগে সো আজি ভিডিওটো ইমানে আপোনালোকৰ ভাল লাগিলে এটা লাইক মাৰি দিব আৰু আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব